হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ যিগৰাকী উপপঞ্জীয়ক আছে শেখৰকান্তি চৰকাৰক এই মুহূৰ্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক কৰিছে নিলম্বন। তেওঁৰ যি ডিগ্ৰী সেই ডিগ্ৰী ভুৱা বুলি পূৰ্বতে উঠিছিলে অভিযোগ, সেই অভিযোগৰ ভিত্তিত যোৱাকালিৰ দিনটোত শেখৰকান্তি চৰকাৰক কৰা হৈছে নিলম্বন। আৰু মোৰ সৈতে ABPBৰ কাৰ্যকৰ্তা আছে। আপোনালোকে 2023 চনৰ পৰা প্ৰতিবাদ কৰিছিলে শেখৰকান্তি চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ডিগ্ৰী ভুৱা বুলি, কি কয় এতিয়া নিলম্বনৰ পিছত? তেওঁক যে আমি 2023 চনৰ পৰা আমি এইটো দাবী উত্থাপন কৰি আহিছিলোঁ যে তেওঁৰ শেখৰকান্তি চৰকাৰ ছাৰৰ ডিগ্ৰীটো ভুৱা বুলি, যে তেওঁক ভুৱা একদম অনিয়মেৰে তেওঁক ইয়াত মানে নিযুক্তি প্ৰদান কৰা হৈছিল এই তেতিয়াৰ ভাইচ চেঞ্চেলৰৰ নেতৃত্বত। এই বিষয়টো আমি উত্থাপন কৰিছোঁ মিডিয়াৰ মাধ্যমেৰে, মেমৰেণ্ডাম আমি বহুত কিবা কৰিছোঁ, কিন্তু তেতিয়া ভাইচ চেঞ্চেলৰে কোনো ৰিপ্লাই দিয়া নাই আমাক। তেতিয়া আমি ডাঙৰ বৃহৎ আন্দোলন কৰিছোঁ। হয়তো এইটো হোজাইৰ মানে প্ৰেক্ষাপটত এনেকুৱা ডাঙৰ আন্দোলন চাগে কোনো ছাত্ৰ সংগঠনে আজিলৈকে চাগে কৰা নাই, কিন্তু আমি 1000-1500 সংখ্যা লৈ পেলাই ইয়াত আমি আন্দোলন কৰিছোঁ। কিন্তু আমি যোৱা 26 তাৰিখে দেখিবলৈ পাইছোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিষয়টো মানে তদন্তৰ আওতালৈ আনি তেওঁক ছাছপেনশ্যন কৰিছে। আৰু যিহেতু ছাছপেনশ্যন কৰিছে এইটো তদন্তৰ আওতাত আছে আৰু বিষয়টো এতিয়া বৰ্তমান কোৰ্টতো আছে। আমি কোৰ্টৰ ওপৰত অতি বিশ্বাসী আৰু ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ ওপৰত বিশ্বাসী যে যিহেতু তেওঁৰ ডিগ্ৰীকেইটা ভুৱা, এই ভুৱা ডিগ্ৰীৰ ওপৰত তেওঁলোকে এটা সঠিক একশ্যন ল'ব বুলি তেওঁক এই কলেজৰ পৰা ডিছমিছ কৰিব বুলি এইটো আমি বিশ্বাসী। মানে নিলম্বনতে সন্তুষ্ট নেকি? নাই, নিলম্বনতে সন্তুষ্টি নহয়, যিহেতু ইয়াত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে। তেওঁলোকে আজি যে ভুৱা ডিগ্ৰীধাৰী এজন টিচাৰে কেনেকৈ ছাত্ৰ ছাত্ৰীক শিক্ষা দিব, তাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মানে ভৱিষ্যতৰ দিশত দেখি যাতে ইউনিভাৰ্চিটি কৰ্তৃপক্ষই এই টিচাৰজনক যাতে ইউনিভাৰ্চিটিৰ পৰা বহিষ্কাৰ কৰে। তাৰ কিমান চনত যোগদান কৰিছিল? তেওঁ 2023 চনত যোগদান কৰিছে। আজি 3টা বছৰ ইয়াতে আছিলে। এই আগৰ যিজন ভাইচ চেঞ্চেলাৰ আছিলে অমলেন্দু চক্ৰৱৰ্তী, তেওঁৰ নেতৃত্বত তেওঁ এই চাকৰিটো পাইছে আৰু তেওঁ তাক সংৰক্ষণ দি ৰাখিছিলে। মানে সেই সময়টো অবৈধভাৱে নিযুক্তি দিয়া, সেইটো টাইমতে অবৈধভাৱে নিযুক্তি দিছিলে। তাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইমান ডাঙৰ আন্দোলন কৰিছিলে। যিহেতু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যিহেতু ছাত্ৰ সমাজৰ বাবে কাম কৰা এটা ছাত্ৰ সংগঠন, আমি সমাজৰ কাৰণে কাম কৰা ছাত্ৰ সংগঠন, তেতিয়া আমি ছাত্ৰ সমাজৰ যিহেতু এইটো বেয়া হ'ব, কিয়নো তেওঁক ভুৱা নথি পত্ৰৰে ইয়াত তেওঁক নিযুক্তি প্ৰদান কৰা হৈছে। তেওঁ যে আজি ছাত্ৰ ছাত্ৰীক যেনেকৈ তেওঁ শিক্ষা দিব, এইটো কেনেকুৱা ধৰণৰ সমাজত মেছেজ যাব বা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই আমি ইমান ডাঙৰ বৃহৎ আন্দোলন বা মিডিয়াৰ মাধ্যমেৰে আমি এইটো দাবী উত্থাপন কৰিছিলোঁ। তেওঁক তেতিয়াই কৈছিলোঁ, আমি তেতিয়াই তেওঁৰ ওপৰত একশ্যন ল'ব লাগে। কিন্তু তেওঁৰ কি ডিগ্ৰীটো ভুৱা বুলি? তেওঁৰ যিটো ডক্টৰেট ডিগ্ৰী আছে এইটো ভুৱা। তেওঁ LLM যিটো ডিগ্ৰী আছে সকলো ডিগ্ৰী তেওঁৰ। LLMটো ক'ৰ পৰা দেখাইছে? তেওঁ কিবা কৰ্ণাটক ইউনিভাৰ্চিটিৰ পৰা কৰিছে, কিন্তু কৰ্ণাটক ইউনিভাৰ্চিটিৰ যেতিয়া খবৰ লোৱা মতে কৰ্ণাটক ইউনিভাৰ্চিটিৰ ওচৰত তেওঁলোকৰ ওচৰত এই শেখৰকান্তি চৰকাৰ ছাৰৰ নামত কোনো ৰেকৰ্ডেই নাই। তেতিয়া মানে বুজা যায় যে তেওঁৰ ডিগ্ৰীটো ভুৱা বুলি। মানে এক প্ৰকাৰ ক'বলৈ গ'লে চিন্তাৰ বিষয় ছাত্ৰ ছাত্ৰীৰ। এইটো বহুত ডাঙৰ চিন্তাৰ এটা বিষয়। আজি কেনেকৈ মানে সাহস কৰিলে আগৰে ভাইচ চেঞ্চেলাৰজনে যে এটা ভুৱা ডিগ্ৰীধাৰী মানুহক আনি পেলাই ডেপুটি ৰেজিষ্ট্ৰাৰ বনাইছে, এইটো বহুত চিন্তাৰ বিষয়। নিশ্চয়কৈ হোজাই যি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আছে, এই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ যিগৰাকী উপপঞ্জীয়ন আছে, সেই উপপঞ্জীয়কগৰাকীক এই মুহূৰ্তত চাকৰিৰ পৰা কৰা হৈছে নিলম্বন। তেওঁৰ যি ডিগ্ৰী, সেই ডিগ্ৰী ভুৱা বুলি ইতিমধ্যে চলিছিলে চৰ্চা হোজাইত। আৰু 2023 চনতে ABPBৰ কাৰ্যকৰ্তাই সেই সময়ত প্ৰতিবাদ কৰি তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰাৰো দাবী উত্থাপন কৰিছিলে, কিন্তু বৰ্তমান সময়ত তেওঁক চাকৰিৰ পৰা কৰা হৈছে নিলম্বন। কিন্তু ABPBৰ কাৰ্যকৰ্তাসকলে তেওঁলোকে দাবী উত্থাপন কৰিছে কেৱল নিলম্বন কৰিলে নহ'ব, তেওঁক চাকৰিৰ পৰা কৰিব লাগিব বৰখাস্ত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।